মই বৰ্তমান ভাড়াঘৰত আছোঁ। ভাড়াঘৰত থাকি মই ৰাতিপুৱা উঠি মই নিত্যকৰ্ম শেষ হ'ল। আহক মোৰ ওচৰৰ মই থাপনাখন দেখুৱাইছোঁ। 4:30 বাজি গ'ল। মই 4:30 উঠিছিলোঁ। 4:30 উঠি মই গা পা ধুই নিত্যকৰ্ম কৰিলোঁ। জব চব শেষ হ'ল। মই 4:30 উঠি গা পা ধুই মহাপ্ৰভুৰ চৰণত চাকি ধূপ জ্বলাই নিত্যকৰ্ম কৰি মোৰ যিখিনি নিয়ম সেইখিনি জব চব কৰা হোৱাৰ পিছত মই এতিয়া আপোনালোক আজি শুক্ৰবাৰে যদি কাৰোবাৰ শুক্ৰ গ্ৰহ বেয়া আছে, শুক্ৰ গ্ৰহটো খুবেই বেয়া। শুক্ৰ গ্ৰহৰ কাৰণে বেপাৰ বাণিজ্য বেয়া হৈছে, ঘৰুৱা অশান্তি বা নিজৰ অশান্তিবিলাক যদি হয়, শুক্ৰ গ্ৰহৰ জপটো কৰিব। শুক্ৰ গ্ৰহৰ জপটোৰ মন্ত্ৰটো কৈছোঁ। শুক্ৰ গ্ৰহৰ জপটো হৈছে ওম হ্ৰিং শ্ৰীং শ্ৰী শুক্ৰায়। ওম হ্ৰিং শ্ৰীং শ্ৰী শুক্ৰায় 108 বাৰকৈ কৰিব। প্ৰত্যেক শুক্ৰবাৰে ৰাতিপুৱাৰ ভাগত একদম ব্ৰহ্ম মুহূৰ্ত হ'লে ভাল, নোৱাৰিলে 4:30 ভিতৰত জপটো কৰিব। ওম হ্ৰিং শ্ৰীং শ্ৰী শুক্ৰায় 108 বাৰকৈ জপ কৰিব। 108 বাৰকৈ কৰিব, কিন্তু 108 বাৰৰ তলত জপ নহয়, কোনোৱে জপ নহয়। 108 বাৰ জপ কৰিব প্ৰত্যেক শুক্ৰবাৰে। যাৰ শুক্ৰ গ্ৰহটো খুবেই বেয়া, শুক্ৰ গ্ৰহ বেয়া থাকিলে বেপাৰ বাণিজ্য বেয়া হয়, বিবাহ আদি নহয়। গতিকে এই শুক্ৰ গ্ৰহ বেয়া থাকিলে এই জপটো কৰিব। কিন্তু শুক্ৰ গ্ৰহৰ টোটেল জপ হৈছে 21,000 জপ। প্ৰত্যেক শুক্ৰবাৰে 108 বাৰকৈ কৰিব। তাৰে ওপৰত কৰি যদি 108 বাৰৰ ওপৰত 200, 300, 500 এনেকুৱা কৰিলে টোটেল হিচাপটো ৰাখিব। টোটেল হ'ব লাগে 21,000 জপ। এই তেওঁৰ শুক্ৰ গ্ৰহৰ জপটো হোৱাৰ পিছত এতিয়া অধিদেৱতা ভুৱনেশ্বৰী ওং হ্ৰিং ভুৱনেশ্বৰ্যই নমঃ এই মন্ত্ৰটো জপ কৰিব 108 বাৰ। এইটোৰ কোনো লিমিট নাই। এই ভুৱনেশ্বৰী দেৱীৰ ওং হ্ৰিং ভুৱনেশ্বৰ্যই নমঃ এই তেওঁৰ মন্ত্ৰটো, দেৱীৰ মন্ত্ৰটো কোনো ধৰণৰ লিমিট নাই। কিন্তু যেতিয়ালৈকে আপোনাৰ শুক্ৰ গ্ৰহৰ জপটো 21,000 জপ শেষ নহয়, তেতিয়ালৈকে আপুনি ভুৱনেশ্বৰী আগে প্ৰথম গ্ৰহৰ জপটো, তাৰপিছত ভুৱনেশ্বৰী দেৱীৰ ওং হ্ৰিং ভুৱনেশ্বৰ্যই নমঃ এই মন্ত্ৰটো জপ কৰিব। আৰু এইখিনি জপ কৰাৰ পিছত আপোনাৰ শেষ হোৱাৰ পিছতে আপোনাৰ ৰিজাল্ট আহিব। কি হয় গম পাব। মোৰ কমেণ্টত জনাব, লিখিব। কিবা যদি জানিব লগা থাকে মোৰ কমেণ্টত লিখি জনাব। মই যিখিনি আপোনাক সহায় সহযোগিতা লাগে চেষ্টা কৰিম। মোৰ নাম্বাৰটো লিখি লওক 9864083011 8638244851। এই দুটা নম্বৰ যোগাযোগ কৰিব। মই আপোনাক যিখিনি সহায় সহযোগিতা লাগে চেষ্টা কৰিম। অকণমান সময় হ'লেও দিয়াৰ কাৰণে চেষ্টা কৰিম।